প্ৰথম কুৱেশ্যনটো হৈছে এট হুইচ ডিষ্ট্ৰিক্ট অফ আছাম দ্য নেতাই ধুবুনী ঘাট ৰিলেটেড টু দ্য মাইথ অফ বেহুলা এণ্ড লখিন্দৰ ইজ লোকেটেড। লখিন্দৰ বেহুলাৰ উপাখ্যানৰ সৈতে জড়িত নেতাই ধুবুনী ঘাট অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ দি আছে বঙাইগাঁও, অপশ্যন বি দি আছে চিৰাং, অপশ্যন চি দি আছে ডিব্ৰুগড়, অপশ্যন ডি দি আছে ধুবুৰী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি ধুবুৰী। এই কুৱেশ্যনটো মই এইকাৰণেই দিছোঁ কাৰণ 2022 বৰ্ষত অসম পুলিচৰ ABUP এক্সামত এটা ঘাটৰ বিষয় আহিছিলে। এই ঘাটটো কোনখন ডিষ্ট্ৰিক্টত অৱস্থিত সেইটো সুধিছিলে। নেক্সট কুৱেশ্যনটো হৈছে মিৰ্জুমুলা দ্য কমাণ্ডাৰ এণ্ড চিফ অফ ঔৰংগজেব কনষ্ট্ৰাক্টেড এ মস্কুই ইন 17th century এট হুইচ প্লেচ অফ আছাম। ঔৰংগজেবৰ সেনাপতি মিৰ্জুমুলাই অসমৰ কোনখন ঠাইত সপ্তদশ শতিকাত মছজিদ নিৰ্মাণ কৰিছিল? অপশ্যন এ দি আছে গৌৰীপুৰ, অপশ্যন বি দি আছে ভৱানীপুৰ, অপশ্যন চি দি আছে লক্ষীপুৰ আৰু অপশ্যন ডি দি আছে মানকাছাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি মানকাছাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ চিটি অফ আছাম ইজ ন'ন এজ দ্য টি চিটি অফ ইণ্ডিয়া। অসমৰ কোনখন মহানগৰক চাহ মহানগৰ নামেৰে জনা যায়? অপশ্যন এ দি আছে দাৰ্জিলিং, অপশ্যন বি দি আছে ডিব্ৰুগড়, অপশ্যন চি দি আছে যোৰহাট আৰু অপশ্যন ডি দি আছে বিশ্বনাথ। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি ডিব্ৰুগড় চহৰক টি চিটি অফ ইণ্ডিয়া নামে জনা যায় আৰু যোৰহাটক টিৰ কেপিটেল বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে আছাম পেট্ৰকেমিকেল, আছাম গেছ কোম্পানী এণ্ড নিপকো আৰ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম। অসম পেট্ৰকেমিকেলছ, অসম গেছ কোম্পানী আৰু নিপকো অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ দি আছে যোৰহাট, অপশ্যন বি দি আছে শিৱসাগৰ, অপশ্যন চি দি আছে ডিব্ৰুগড় আৰু অপশ্যন ডি দি আছে তিনিচুকীয়া। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি ডিব্ৰুগড়ত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে আছাম মেডিকেল কলেজ দ্য অল্ডেষ্ট মেডিকেল কলেজ অফ আছাম ইন ডিব্ৰুগড় ৱাজ ইষ্টাব্লিছ ইন হুইচ ইয়েৰ। ডিব্ৰুগড়ত থকা অসমৰ সবতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয় অসম চিকিৎসা মহাবিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন এ দি আছে 1947, অপশ্যন বি দি আছে 1948, অপশ্যন চি দি আছে 1949 আৰু অপশ্যন ডি দি আছে 1950। এতিয়া শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 1947 চনত অসম চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল। পূৰ্বতে ইয়াৰ নাম আছিল বেৰী হোৱাইট মেডিকেল কলেজ। নেক্সট কুৱেশ্যনটো দি আছে হুইচ প্লেচ ইজ ন'ন এজ দ্য স্কটলেণ্ড অফ আছাম। তলত উল্লেখ কৰা কোনখন ঠাইক অসমৰ স্কটলেণ্ড বুলি জনা যায়? অপশ্যন এ দি আছে ডিফু, অপশ্যন বি দি আছে হাফলং, অপশ্যন চি দি আছে লামডিং আৰু অপশ্যন ডি দি আছে টকমকা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি হাফলঙক স্কটলেণ্ড অফ আছাম নামে জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে কপিলী হাইড্ৰ প্ৰজেক্ট ইজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম। অসমৰ কোনখন ঠাইত কপিলী জলবিদ্যুৎ প্ৰকল্প অৱস্থিত? অপশ্যন এ দি আছে হাফলং, অপশ্যন বি দি আছে মাইবং, অপশ্যন চি দি আছে চাপৰমুখ, অপশ্যন ডি দি আছে উমৰাংচু। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি উমৰাংচু। নেক্সট কুৱেশ্যনটো দিয়া আছে শ্ৰীসূৰ্য পাহাৰ এণ্ড শ্ৰীতোষেশ্বৰী পাহাৰ ইজ চিটুৱেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম। শ্ৰীসূৰ্য পাহাৰ আৰু শ্ৰীতোষেশ্বৰী পাহাৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ দি আছে বৰপেটা, অপশ্যন বি দি আছে গোৱালপাৰা, অপশ্যন চি দি আছে বাক্সা আৰু অপশ্যন ডি দি আছে কাৰ্বি আংলং। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি গোৱালপাৰা ডিষ্ট্ৰিক্টত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ওৱান এণ্ড অনলি সৈনিক স্কুল অফ আছাম ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম। অসমৰ একমাত্ৰ সৈনিক স্কুলখন ক'ত অৱস্থিত? অপশ্যন এ দি আছে বৰপেটা, অপশ্যন বি দি আছে তেজপুৰ, অপশ্যন চি দি আছে গোৱালপাৰা, অপশ্যন ডি দি আছে কামৰূপ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি গোৱালপাৰাত অৱস্থিত অসমৰ একমাত্ৰ সৈনিক স্কুলখন। নেক্সট কুৱেশ্যনটো দিয়া আছে এট হুইচ পাহাৰ অফ গোৱালপাৰা ডিষ্ট্ৰিক্ট ইট ইজ বিলিভ ব্যাসদেৱ এংগাৰ্ড 99,999 শিৱলিংগ টু বুল আপ ছেকেণ্ড কাশী। গোৱালপাৰা জিলাৰ কোনখন পাহাৰত ব্যাসদেৱে 99,999টা শিৱলিংগ স্থাপন কৰি দ্বিতীয় কাশী বনাবলৈ চেষ্টা কৰিছিল বুলি বিশ্বাস কৰা হয়? অপশ্যন এ দি আছে লাইকা পাহাৰ, অপশ্যন বি দি আছে বুঢ়া পাহাৰ, অপশ্যন চি দি আছে শ্ৰীসূৰ্য পাহাৰ আৰু অপশ্যন ডি দি আছে কান্দালি পাহাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি শ্ৰীসূৰ্য পাহাৰত ব্যাসদেৱে 99,999টা শিৱলিংগ স্থাপন কৰি দ্বিতীয় কাশী বনাবলৈ চেষ্টা কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে নেঘেৰিটিং শিৱ মন্দিৰ বুল বাই ঘনশ্যাম খনিকৰ আণ্ডাৰ দ্য ৰিজন অফ ৰাজেশ্বৰ সিংহ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম। ঘনশ্যাম খনিকৰে ৰাজেশ্বৰ সিংহৰ শাসনকালত নিৰ্মাণ কৰা নেঘেৰিটিঙৰ শিৱদৌলটো অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ দি আছে গোলাঘাট, অপশ্যন বি দি আছে যোৰহাট, অপশ্যন চি দি আছে শিৱসাগৰ, অপশ্যন ডি দি আছে
চৰাইদেউ। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ গোলাঘাট ডিষ্ট্ৰিক্টত অৱস্থিত আৰু কোনখন ঠাইত বুলি যদি সোধে তেতিয়া হ'ব দেৰগাঁৱত। নেক্সট কুৱেশ্যনটো হৈছে ষ্ট'ন ইনস্ক্ৰিপশ্যন অফ নেগাজাৰী খনিকৰ গাঁও ডেটিং বেক টু 5th century ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম। পঞ্চম শতিকাত নিৰ্মিত নাগাজাৰী খনিকৰ গাঁও শিলালিপিসমূহ অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ দি আছে গোলাঘাট, অপশ্যন বি দি আছে বঙাইগাঁও, অপশ্যন চি দি আছে শিৱসাগৰ, অপশ্যন ডি দি আছে ডিমা হাছাও। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ গোলাঘাট ডিষ্ট্ৰিক্টত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে তলত উল্লেখ কৰা কোনখন জিলা অসমৰ আটাইতকৈ দক্ষিণ কোণত অৱস্থিত? অপশ্যন এ দি আছে কাছাৰ, অপশ্যন বি দি আছে কৰিমগঞ্জ, অপশ্যন চি দি আছে হাইলাকান্দি, অপশ্যন ডি দি আছে নন অফ দিছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি হাইলাকান্দি জিলাখন অসমৰ আটাইতকৈ দক্ষিণ কোণত অৱস্থিত। নেক্সট কুৱেশ্যনটো দি আছে নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম। নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ দি আছে গোলাঘাট, অপশ্যন বি দি আছে যোৰহাট, অপশ্যন চি দি আছে শিৱসাগৰ আৰু অপশ্যন ডি দি আছে চৰাইদেউ। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি যোৰহাট ডিষ্ট্ৰিক্টত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য বিগেষ্ট ট্ৰি ৰিচাৰ্চ চেণ্টাৰ ইন দ্য ৱৰ্ল্ড ইজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম। এ দি আছে তিতাবৰ, অপশ্যন বি দি আছে মৰিয়নি, অপশ্যন চি দি আছে টুকলাই, অপশ্যন ডি দি আছে গেলেকী। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি বৃহৎ চাহ গৱেষণা কেন্দ্ৰটো টুকলাইত অৱস্থিত। টুকলাই ক'ত আছে? যোৰহাট ডিষ্ট্ৰিক্টত। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ইজ দ্য ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট অফ আছাম টু অ'পেন আপ ইট ইজ অ'ন ইণ্টাৰনেট ৱেবছাইট। অসমৰ কোনখন জিলাই প্ৰথম ইণ্টাৰনেট ৱেবছাইট খুলিবলৈ সক্ষম হৈছে? অপশ্যন এ দি আছে কামৰূপ মেট্ৰ', অপশ্যন বি দি আছে নগাঁও, অপশ্যন চি দি আছে ডিব্ৰুগড় আৰু অপশ্যন ডি দি আছে যোৰহাট। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি যোৰহাট জিলাই প্ৰথম ইণ্টাৰনেট ৱেবছাইট খুলিবলৈ সক্ষম হৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে দৈনিক জনমভূমি নিউজ পেপাৰ এণ্ড চিলড্ৰেন মেগাজিন মৌচাক আৰ পাব্লিকছ ফ্ৰম। দৈনিক জনমভূমি বাতৰি কাকতখন আৰু মৌচাক শিশু আলোচনীখন ক'ৰ পৰা প্ৰকাশ কৰা হয়? অপশ্যন এ দি আছে ডিব্ৰুগড়, অপশ্যন বি দি আছে কামৰূপ মেট্ৰ', অপশ্যন চি দি আছে নগাঁও আৰু অপশ্যন ডি দি আছে যোৰহাট। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা পাব্লিছ কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে ৰিজনিয়েল পেডি ৰিচাৰ্চ চেণ্টাৰ ইজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম। আঞ্চলিক ধান গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? অপশ্যন এ দি আছে বৰহোলা, অপশ্যন বি দি আছে তিতাবৰ, অপশ্যন চি দি আছে গুৱাহাটী, অপশ্যন ডি দি আছে তামোলপুৰ। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি তিতাবৰত আঞ্চলিক ধান গৱেষণা কেন্দ্ৰটো অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ প্লেচ অফ আছাম ইজ ন'ন এজ পঞ্চতীৰ্থ। অসমৰ কোনখন ঠাইক পঞ্চতীৰ্থ বুলি কোৱা হয়? অপশ্যন এ দি আছে নগাঁও, অপশ্যন বি দি আছে বৰপেটা, অপশ্যন চি দি আছে মাজুলী, অপশ্যন ডি দি আছে হাজো। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি হাজো ঠাইখনক পঞ্চতীৰ্থ নামে জনা যায়। নেক্সট কুৱেশ্যনটো দি আছে ডুৰিং দ্য আহোম ৰুল দ্য ৰুলাৰ অফ দ্য গুৱাহাটী চিটি ৱাজ ন'ন এজ। আহোমৰ শাসনকালত গুৱাহাটীৰ শাসকজনক কি বুলি জনা গৈছিল? অপশ্যন এ দি আছে বৰবৰুৱা, অপশ্যন বি দি আছে শদিয়াখোৱা গোহাঁই, অপশ্যন চি দি আছে বৰফুকন, অপশ্যন ডি দি আছে বৰগোহাঁই। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি বৰফুকন। নেক্সট কুৱেশ্যনটো দি আছে হুইচ ৱাজ কাউণ্ট্ৰিজ ফাৰ্ষ্ট ষ্টেট অনাৰ্ড ফিল্ম ষ্টুডিঅ'। প্ৰথমটো ৰাজহুৱা খণ্ডৰ ষ্টুডিঅ'ৰ নাম কি? অপশ্যন এ দি আছে ৰামোজী ফিল্ম চিটি, অপশ্যন বি দি আছে ফক ষ্টাৰ ষ্টুডিঅ', অপশ্যন চি দি আছে জ্যোতি চিত্ৰবন, অপশ্যন ডি দি আছে চিত্ৰলেখা। যি শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি জ্যোতি চিত্ৰবন। নেক্সট কুৱেশ্যনটো দি আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল কনষ্টিটেড অফ হাউ মেনি মেম্বাৰ্ছ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত সৰ্বমুঠ কিমানজন সদস্য আছে? অপশ্যন এ দি আছে 25, অপশ্যন বি দি আছে 30, অপশ্যন চি দি আছে 35, অপশ্যন ডি দি আছে 40। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি 30 30জন সদস্য আছে। নেক্সট কুৱেশ্যনটো দি আছে হুৱেন ডিড কৰিমগঞ্জ বিকম এ পাৰ্ট অফ মোগল এম্পায়াৰ। কিমান চনত কৰিমগঞ্জ মোগল সাম্ৰাজ্যৰ অধীনলৈ গৈছিল? অপশ্যন এ দি আছে 1576, অপশ্যন বি দি আছে 1668, অপশ্যন চি দি আছে 1628 আৰু অপশ্যন ডি দি আছে 1498। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 1576 চনত কৰিমগঞ্জ ঠাইখন মোগল সাম্ৰাজ্যৰ অধীনলৈ গৈছিল। নেক্সট কুৱেশ্যনটো দি আছে হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTC। বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ দি আছে কোকৰাঝাৰ, অপশ্যন বি দি আছে ওৰাং, অপশ্যন চি দি আছে চিৰাং, অপশ্যন ডি দি আছে গোসাইগাঁও। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ কোকৰাঝাৰত অৱস্থিত BTCৰ মুখ্য কাৰ্যালয় বা হেডকোৱাৰ্টাৰ।
নেক্সট কুৱেশ্যনত দিয়া আছে বদুলাটাৰ থান এণ্ড বাসুদেৱ থান আৰ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম। বদুলাটাৰ থান আৰু বাসুদেৱ থান অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ দি আছে লখিমপুৰ, অপশ্যন বি দি আছে গোৱালপাৰা, অপশ্যন চি দি আছে নগাঁও, অপশ্যন ডি দি আছে ডিব্ৰুগড়। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ, লখিমপুৰ জিলাত বদুলাটাৰ থান আৰু বাসুদেৱ থান অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে এ মুগা ৰিচাৰ্চ চেণ্টাৰ ইজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম। অসমৰ মুগা গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? অপশ্যন এ দি আছে বিহপুৰীয়া, অপশ্যন বি দি আছে ঢকুৱাখানা, অপশ্যন চি দি আছে নাৰায়ণপুৰ, অপশ্যন ডি দি আছে বৰদোৱা। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি, ঢকুৱাখানাত অসমৰ মুগা গৱেষণা কেন্দ্ৰ অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত গিনিছ ৱৰ্ল্ড ৰেকৰ্ডে মাজুলীক পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ ৰূপে স্বীকৃতি দিছিল? অপশ্যন এ দি আছে ছেপ্টেম্বৰ 2016, অপশ্যন বি দি আছে আগষ্ট 2000, অপশ্যন চি দি আছে জানুৱাৰী 2005, অপশ্যন ডি দি আছে নৱেম্বৰ 2011। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ, ছেপ্টেম্বৰ 2016ত। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ এমং দ্য ফ্ল'য়িং ৱাইল্ড লাইফ চেঞ্চুৰী অফ আছাম হেজ দ্য হায়েষ্ট ডেঞ্চিটি অফ ওৱান হৰ্ণ ৰাইন'চৰাছ। তলত উল্লেখ কৰা অসমৰ কোনখন অভয়াৰণ্যত এশিঙীয়া গড়ৰ ঘনত্ব সবাতোতকৈ বেছি? অপশ্যন এ দি আছে লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন বি দি আছে বৰদৈবাম বিলমুখ ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন চি দি আছে নামবৰ ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন ডি দি আছে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি, পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী গড়ৰ সংখ্যা সৰ্বাধিক আৰু এই ৱাইল্ড লাইফ চেঞ্চুৰীখন মৰিগাঁও ডিষ্ট্ৰিক্টত অৱস্থিত। নেক্সট কুৱেশ্যন দিয়া আছে দ্য আছাম স্পান চিল্ক মিল ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম। অসম স্পান ৰেচম মিল অসমৰ ক'ত অৱস্থিত? অপশ্যন এ দি আছে নগাঁও, অপশ্যন বি দি আছে ডিব্ৰুগড়, অপশ্যন চি দি আছে বৰপেটা, অপশ্যন ডি দি আছে মৰিগাঁও। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি, মৰিগাঁৱত অৱস্থিত অসম স্পান ৰেচম মিল। নেক্সট কুৱেশ্যনটো দিয়া আছে ফেমাছ মহাদেওহাল মন্দিৰ ইজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম। বিখ্যাত মহাদেওহাল মন্দিৰ অসমৰ কোনখন ঠাইত অৱস্থিত? অপশ্যন এ দি আছে জাগিৰোড, অপশ্যন বি দি আছে উমিয়াম, অপশ্যন চি দি আছে মৈৰাবাৰী, অপশ্যন ডি দি আছে জালিগুটি। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ, জাগিৰোডত অৱস্থিত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে মহাদেওহাল মন্দিৰ অৱস্থিত। তোমালোকক যদি আমাৰ প্ৰতিটো ভিডিঅ'ৰ বা প্ৰতিটো মক টেষ্টৰ PDF-সমূহ প্ৰয়োজন হয় তেনেহ'লে আমাৰ লগত টেলিগ্ৰামত জইন হ'ব পাৰা। তাৰ বাবে তোমালোকে এই QR ক'ডটো স্কেন কৰি জইন হ'ব পাৰিবা, নতুবা তোমালোকে টেলিগ্ৰামত গৈ ব্লগ উইথ ষ্টাডি বুলি চাৰ্চ কৰিও জইন হ'ব পাৰা। তাত তোমালোকক আমি সকলো ধৰণে সহায় কৰিম, তোমালোকক প্ৰয়োজন হোৱা সকলো PDF আমি দিবলৈ চেষ্টা কৰিম।